শুভ সন্ধিয়া বন্ধুসকল, কি কৰি আছে আপোনালোকৰ? ভালনে? আশা কৰিছোঁ নিশ্চয় আপোনালোকে সকলোৱে ভালে আছে। আজি মই গধূলি সাজত বনাব লৈছোঁ স্পাইচি চিকেন। এয়া মই চিকেনৰ কাৰণে পিঁয়াজ জলকীয়া কাটি লৈছোঁ। এয়া চিকেনখিনি লৈ ল'লোঁ। ইয়াৰ লগতে কাটি থোৱা পিঁয়াজে আৰু জলকীয়াই দিলোঁ। লগতে এটা পেষ্ট বনাই লৈছোঁ। সেই পেষ্টত আছে জালুক, শুকান জলকীয়া আৰু আদা নহৰু। ইয়াতে দিছোঁ এয়া শুকান জলকীয়া গুড়ি, ধনিয়া গুড়ি, চিকেন মছলা গুড়ি আৰু লগতে ব্লেক পেপাৰ। স্পাইচি বনাম বুলি কৈছোঁ সেইকাৰণে ব্লেক পেপাৰ দিছোঁ অলপ, জালুকৰ গুড়ি। এইখিনি দি আকৌ সোৱাদ অনুসৰি নিমখ দিলোঁ, এয়া হালধি দিছোঁ আৰু লগতে জিৰা পাউডাৰ অকণ দি কৰি মিহলাই দিছোঁ। আৰু চয়া চচ এচামুচ দিছোঁ। চয়া চচ নিদিলেও হয়, তথাপি সোৱাদৰ কাৰণে দিছোঁ। আপোনালোকে দিয়ে নে নিদিয়ে জনাবচোন। আৰু লগতে আলু এটা কাটি দিছোঁ আৰু এই চিকেনখিনি মেৰিনেট কৰি লৈছোঁ। লগতে আৰু কেঁচা মিঠাতেল দিছোঁ 2-3 চামুচ আৰু নেমু কাটি কেইটোপালমান নেমুৰ ৰস দি দিছোঁ। এইখিনি কৰি মই চিকেনখিনি মেৰিনেট কৰি থৈ দিলোঁ আধা ঘণ্টা। এয়া চিকেন এতিয়া বনাবলৈ ৰেডি হৈ গ'ল। এতিয়া মই কেৰাহীটো বহাই দিছোঁ, লগতে তেল দিলোঁ। এতিয়া অকল বনালেই হ'ল, বাকী একো দিব নালাগে, বাকী সকলোখিনি দিয়ে থোৱা আছে। এয়া মই এতিয়া চিকেনখিনি ভাজি আছোঁ। এয়া চিকেন হাফ কুক হৈ গৈছে। এতিয়া মই বিলাহী এটা কাটি দিছোঁ। কেনেকুৱা হৈছে জনাবচোন বন্ধুসকল। যদি চাই ভাল লাগিছে মোৰ চেনেলটোক লাইক আৰু কমেণ্ট কৰি দিব আৰু লগতে ছাবস্ক্ৰাইব এটা কৰি দিব।